Hello students, আমাৰ আজিৰ ক্লাছটোত আমি ডিসকাস কৰিম starting from the chapter hydrogen. মই লাষ্ট ক্লাছতো কৈছো তোমালোকক হাইড্ৰোজেন চেপ্টাৰটো পঢ়াম। এতিয়া যেতিয়া আমি ফাৰ্স্ট হাইড্ৰোজেন ষ্টাৰ্ট কৰিম চেপ্টাৰটোৰ লগত, তাতে মানে তোমাৰ ফাৰ্স্ট আছে that hydrogen has 3 isotopes. ফাৰ্স্ট আইসোটোপটোৰ নাম হৈছে প্ৰটিয়াম, সেকেন্ডটোৰ নাম ডিউটেৰিয়াম and the third one is known as tritium. এতিয়া আইসোটোপস বুলি ক'লে তোমালোকৰ এনে বেসিক আইডিয়াটো থাকিব লাগিব। প্ৰথমে আমি আইসোটোপস কাক কওঁ? there are 3 terminologies actually: isotopes, isobars আৰু isotones বুলি কয়। হ'ব, coming to the structure or the shape of the atom, এই যে মই red portion টো আঁকিছো এইখিনিক আমি নিউক্লিয়াছ বুলি কওঁ। লাষ্ট ক্লাছতো মই তোমালোকক কৈছিলো এইটোক আমি মাজত থকা পোৰ্শনটো নিউক্লিয়াছ বুলি কওঁ। নিউক্লিয়াছত বেসিক্যালি ৰিসাইড কৰে তোমাৰ পজিটিভলি চাৰ্জড প্ৰটনছ এণ্ড ইলেক্ট্ৰিক্যালি নিউট্ৰেল নিউট্ৰনছ। হ'ব, এই পাৰ্টিকুলাৰ নিউক্লিয়াছটোৰ চাৰিওফালে তোমাৰ ইলিপ্টিকেল অৰ্বিটছ দেখিছা, এইবোৰ অৰ্বিটছত তোমাৰ ইলেক্ট্ৰনছবোৰ ৰিভলভ কৰি থাকে অনবৰতে। দে ডু নট ৰিমেইন ষ্টেটিক, দে কিপ অন ৰোটেটিং around the nucleus, আৰু এই ইলেক্ট্ৰনছবোৰ হৈছে তোমাৰ নেগেটিভলি চাৰ্জড। হ'ব, এতিয়া এটা পাৰ্টিকুলাৰ এলিমেণ্টৰ এটমিক নাম্বাৰ বুলি ক'লে তোমালোকে নিশ্চয় জানা, এটমিক নাম্বাৰ মানে হৈছে the number of protons present inside the nucleus of an atom. হ'ব, এতিয়া মই ইয়াতে লিখিছো এটমিক নাম্বাৰ বুলি যেতিয়া লিখিছো, এটমিক নাম্বাৰ বুলি ক'লেই তোমালোকে ধাৰণাটো মনত আহি যাব লাগিব। এটমিক নাম্বাৰ মানে অন্য কথা নহয়, ইট ইজ জাষ্ট the number of protons present inside the nucleus of an atom. কাৰণ আমি জানো কি protons থাকে তোমাৰ সদায় নিউক্লিয়াছৰ ভিতৰত। এতিয়া protonsবোৰ হৈছে পজিটিভলি চাৰ্জড, ইলেক্ট্ৰনছবোৰ হৈছে নেগেটিভলি চাৰ্জড। যিকোনো এটম এটা, যিকোনো এলিমেণ্টে, মই লাষ্ট ক্লাছতো কৈছো যে যিকোনো বস্তু এটা চোৱাৰ লগে লগে আমি যেন চাৰ্জ অনুভৱ কৰোঁ নকৰোঁ, তাৰ মানে ইট ইমপ্লাইজ ডেট দ্য ছাবষ্টেন্স ইজ নিউট্ৰেল। ছাবষ্টেন্সটোৰ ভিতৰত থকা প্ৰতিটো এটম তাৰমানে ইলেক্ট্ৰিকেলি নিউট্ৰেল। আনহাতে আমি ক'ব পাৰোঁ ইলেক্ট্ৰিকেলি নিউট্ৰেল মানে ইট উইল হেভ দ্য ছেইম নাম্বাৰ অফ পজিটিভলি চাৰ্জড প্ৰটনছ এণ্ড দ্য ছেইম নাম্বাৰ অফ নেগেটিভলি চাৰ্জড ইলেক্ট্ৰনছ। চ' মই যেতিয়া ইয়াতে এটমিক নাম্বাৰ বুলি লিখিছোঁ, এটমিক নাম্বাৰ বুলি ক'লে আমি কি ক'ম? ইট ইজ ইকুৱেল টু দ্য নাম্বাৰ অফ প্ৰটনছ or the number of electrons present in any atom of any element. হ'ব, mass number বুলি ক'লে বুজি পাবা the sum of protons and the neutrons present inside the nucleus of any atom in any element. হ'ব, আমি designate কেনেকৈ কৰোঁ? suppose element মই এটা লিখিছোঁ X. হ'ব, it may be any element, it may be hydrogen, nitrogen. সদায় আমি মনত ৰাখিবা mass numberটো ওপৰত লিখোঁ ইয়াতে on the left hand side. হ'ব নে? left hand side superscript বুলি ক'ব পাৰা। ইয়াতে mass number লিখোঁ আৰু atomic numberটো আমি ক'ত লিখোঁ? on the left hand side তোমাৰ bottom. হ'ব, তলত আমি atomic number লিখোঁ left hand side আৰু ওপৰত আমি left hand side top positionত আমি mass numberটো লিখোঁ। চ' অলপ আগতে মই তোমালোকক কৈছোঁ কি atomic number মানেই হৈছে the number of protons অথবা the number of electrons in any atom. Mass number মানে হৈছে the number of protons plus the number of neutrons which is present inside the nucleus of an atom. হ'বনে? এতিয়া আমি তিনিটা টাৰ্মিনলজি পাওঁ, যেনেকৈ মই অলপ আগতে ক'লোঁ। আইসোটোপ বুলি কয়, আইসোবাৰ কয়, আইসোটোন কয়। হ'ব, প্ৰথমে আমি যাওঁ টু দ্য ফাৰ্ষ্ট টাৰ্ম which is known as your isotope. হ'ব, কাক আমি আইসোটোপছ বুলি কওঁ? এইটো চোৱা, ইয়াতে মই তোমাৰ আইসোটোপছ বুলি লিখিছোঁ। Isotopes are of an element, যিকোনো এলিমেণ্ট এটাৰ they will have the same atomic number, তাহাঁতৰ atomic numberটো same থাকিব, কিন্তু সিহঁতৰ mass number যোনটো that will be different. অথবা আমি ক'ব পাৰোঁ যেতিয়া mass number different, তাৰমানে they will differ in the number of neutrons present in the particular atom. এক্সাম্পল মই লৈছোঁ ইয়াতে চোৱা, বিভিন্ন এক্সাম্পল আছে আইসোটোপৰ। তাৰে ভিতৰত আমি আইসোটোপৰ এইকেইটা এক্সাম্পল লৈছোঁ। চোৱা, তোমালোকে জানা ক্লৰিন এটমটোৰ এটমিক নাম্বাৰ হৈছে 17। মৃদুলা মেমে তোমালোকক এলিমেণ্টছ কেইটাৰ এটমিক নাম্বাৰ চাৰ্টখন দিছে। চ' তোমালোকে এটমিক নাম্বাৰখন প্ৰথমেই বাই হাৰ্ট কৰিব লাগে। কোনটো এলিমেণ্টৰ এটমিক নাম্বাৰ কিমান সেইখিনি তোমালোকে একেবাৰেই মনত ৰখাটো উচিত।
সো ইয়াতে যেতিয়া ক্লোৰিন এলিমেণ্টটো আছে তাৰ সদায় মনত ৰাখিবা এটমিক নাম্বাৰটো হৈছে 17 এটমিক নাম্বাৰ মানে আমি কি ক'ম যে তাৰ নাম্বাৰ অফ প্ৰটনছটো অথবা তাৰ নাম্বাৰ অফ ইলেক্ট্ৰনছটো হৈছে 17 ফৰ ক্লোৰিন হ'লনে এতিয়া মাছ নাম্বাৰ তুমি ওপৰত চোৱা এটা পাৰ্টিকুলাৰ ক্লোৰিনৰ ক্ষেত্ৰত মই মাছ নাম্বাৰ 35 লিখিছোঁ আৰু আনটো ক্লোৰিনৰ ক্ষেত্ৰত মই মাছ নাম্বাৰ তোমাৰ 37 লিখিছোঁ দেখিছানে মন কৰিছা তাৰমানে দুয়োটা ক্লোৰিন কি হয় ডিফাৰেণ্ট হাউ ইজ ইট ডিফাৰেণ্ট ইট ডিফাৰ্ছ ইন দ্য সাম অফ দ্য নাম্বাৰ অফ প্ৰটনছ এণ্ড নিউট্ৰনছ এটাৰ ক্ষেত্ৰত আমি প্ৰটন প্লাছ নিউট্ৰনৰ সংখ্যা 35 পাইছোঁ আনটোৰ ক্ষেত্ৰত আমি 37 পাইছোঁ হ'বনে চ' ডেট ইজ ৱাই উই কল দেম টু বি আইচ'টোপছ হ'ব ঠিক একেদৰে আমি এক্সাম্পল আছে আমাৰ হাইড্ৰজেনৰ যোনটো চেপ্টাৰ আমি এতিয়া হাইড্ৰজেনেৰে ষ্টাৰ্ট কৰিম হাইড্ৰজেনৰ তিনিটা আইচ'টোপ আছে প্ৰটিয়াম বুলি কয় এইটো ডিউটেৰিয়াম এণ্ড ট্ৰাইটিয়াম ইয়াতেও তুমি দেখিছা তিনিওটাৰে এটমিক নাম্বাৰ 1 বাট দেয়াৰ মাছ নাম্বাৰছ আৰ ডিফাৰেণ্ট 1 2 3 দেখিছা The third example is for nitrogen atom য'ত atomic number কেইটা দেখিছা 7 but their mass numbers are 14 and 15 The fourth example কাৰ্বনৰ ক্ষেত্ৰত চোৱা atomic number 6 হয় কিন্তু mass number কেইটা দেখিছা 13 12 এতিয়া এটা পাৰ্টিকুলাৰ এক্সাম্পল লওঁ সে ফৰ এক্সাম্পল মই তোমালোকৰ এটা এক্সাম্পল লৈছোঁ কাৰ্বন 13 6 আৰু কাৰ্বন 12 6 হ'ব এতিয়া মই যদি কওঁ এই দুইটা আইচোটোপৰ ক্ষেত্ৰত নাম্বাৰ অফ প্ৰটনছ ইলেক্ট্ৰনছ আৰু নিউট্ৰনছ ক্যালকুলেট কৰি দেখুৱা কেনেকৈ কৰিম আমি এই কাৰ্বন 13 6ৰ কাৰণেও হ'ব প্ৰটনছ কিমান হ'ব কাৰণ আমি জানো এই তলত লিখা substance তলত লিখা টাৰ্মিনোলজিটো কি বুলি কওঁ ইট ইজ নোন এজ এটমিক নাম্বাৰ which is equal to the number of protons হয়নে নাই সো এইটো কাৰ্বনৰ ক্ষেত্ৰতো নাম্বাৰ অফ প্ৰটনছ ইজ 6 এইটো কাৰ্বনৰ ক্ষেত্ৰতো the number of protons is 6 হয়নে নাই নেক্সট এতিয়া তোমাৰ মাছ নাম্বাৰ যোনটো ওপৰত আছে ইয়াতে 13 ইয়াতে আছে 12 now how is it different ইয়াতে মাছ নাম্বাৰ বুলি ক'লে 13 বুলি ক'লে it is equal to the sum of protons plus neutron মই এটোৰ কাৰণে হে কৰি দেখাই আছো দে এটোৰ কাৰণে so number of neutrons আমি কিমান পাম 13 minus 6 is equal to 7 neutrons for this one মানে ইয়াতে মই তোমাৰ 6 কে বহাইছো গম পাইছা না প্ৰটনৰ সংখ্যা 6 নেক্সট পাৰ্টিকুলাৰ এই এক্সাম্পলটোৰ কাৰণে ইয়াতে তুমি চোৱা মাছ নাম্বাৰ যেটা 12 হয় নাম্বাৰ অফ প্ৰটনছ আমি একে 6 প্লাস নিউট্ৰন সো নিউট্ৰনৰ নাম্বাৰ হ'ব তোমাৰ 12 minus 6 6 দেখিছা সো এই দুটাক আমি কি কাৰণত আইসোটোপস বুলি কৈছো বিকজ দে হ্যাভ দ্য সেম এটমিক নাম্বাৰ সো মন কৰা মানে নাই এটমিক নাম্বাৰ সেম মানে নাম্বাৰ অফ প্ৰটনছ বা নাম্বাৰ অফ ইলেক্ট্ৰন সেম মাছ নাম্বাৰ ডিফাৰেণ্ট মাছ নাম্বাৰ বুলি ক'লে ইট ইজ ইকুৱেল টু দ্য সাম অফ দ্য proton and neutron দেখিছা proton দুয়োটা এক্সাম্পলত 6 কিন্তু এটাৰ ক্ষেত্ৰত নাম্বাৰ অফ নিউট্ৰন 7 এটাৰ ক্ষেত্ৰত নাম্বাৰ অফ নিউট্ৰন 6 বুজি পাইছানে সো এনেকুৱা ধৰণৰ স্পিচিজ বোৰক আমি কি বুলি কওঁ এনেকুৱা ধৰণৰ সাবষ্টেন্স বোৰক আমি কি বুলি কওঁ দে উইল বি নোন টু বি আইসোটোপস হ'ব মই এটা কৰি দেখুৱাইছো তোমালোকক কাৰ্বন 13 কাৰ্বন 12 ৰ ক্ষেত্ৰত তোমালোকে নিজে নাইট্ৰজেন ক্লোৰিন আৰু হাইড্ৰজেনৰ কাৰণে কৰি চাবা সো হাইড্ৰজেনতো মই দেখুৱাইছোৱে এটমিক নাম্বাৰ নাম্বাৰ অফ প্ৰটনছ তিনিওটাৰে কাৰণে একে মাছ নাম্বাৰ ইয়াতে বেলেগ বেলেগ এটাত 1 এটাত 2 এটাত 3 মানে মাছ নাম্বাৰ ইয়াতে যদি হয় তেতিয়া আমি নাম্বাৰ অফ নিউট্ৰনছ ক্যালকুলেট কৰিলে ইয়াতে 0 পাবা ইয়াতে 1 ইয়াতে 2 হৈছে নেক্সট টপিকটো আমি মুভ কৰো টু দ্য টাৰ্ম নোন এজ ইয়ৰ আইসোবাৰ্স এতিয়া আইসোবাৰ্স কাক কোৱা হয় আইসোবাৰ্স আমি কাক কওঁ যোনবোৰ সাবষ্টেন্সৰ তোমাৰ they have the isobars of an element so I likhi disu moi have the same mass number dekhisa have the same mass number but different atomic number example or rupot tumalke swa yate yotor mass number to eke mass number mane number of sum of the proton and neutron uporo swa 40 for sulfur chlorine potassium ei pasuta elementor karone amar mass number to eke hone nai tomar ক্যালসিয়াম আর্গন সালফার ক্লোরিন পটাশিয়াম এই পাঁচটা এলিমেন্টৰে তোমাৰ মাস নাম্বাৰ একে বাট এটমিক নাম্বাৰটো তোমাৰ ডিফাৰেন্ট হয় এটমিক নাম্বাৰ ডিফাৰেন্ট মানে নাম্বাৰ অফ প্ৰটনছ ফৰ আৰ্গন সালফাৰ ক্লোৰিন পটাশিয়াম বেলেগ আৰ্গনৰ কাৰণে আমি জানো অলৰেডি এটমিক নাম্বাৰ মানে হৈছে নাম্বাৰ অফ প্ৰটনছ অথবা নাম্বাৰ অফ ইলেক্ট্ৰনছ মানে সো আইসোবাৰ্স অফ এন এলিমেন্ট will be those
যাৰ মাছ নাম্বাৰ একে কিন্তু তোমাৰ এটমিক নাম্বাৰটো ডিফাৰেণ্ট সে মই এটা এইবাৰ এক্সাম্পল লৈছোঁ তোমাৰ ইয়াতে যেনেকৈ আছে 40 কেলছিয়াম 20 আৰু নেক্সট এক্সাম্পল লৈছোঁ আৰ্গন 40 আৰু 18 ইয়াতে তোমালোকে দেখিছা মাছ নাম্বাৰ দুয়োটাৰে ক্ষেত্ৰত 40 হয়নে নাই কেলছিয়ামৰ ক্ষেত্ৰতো 40 আৰ্গনৰ ক্ষেত্ৰতো 40 কিন্তু সিহঁতৰ নাম্বাৰ অফ প্ৰটনছটো বেলেগ সে মই ইয়াতে ক্যালকুলেট কৰি দেখাওঁ তোমালোকক ৰবা জায়গাটো কম হৈছে সে ক্যালছিয়ামৰ কাৰণে নাম্বাৰ অফ প্ৰটনছ কিমান হ'ব ক্যালছিয়ামৰ কাৰণে নাম্বাৰ অফ প্ৰটনছ হ'ব 20 হয়নে নাই কাৰণ আমি জানো এটমিক নাম্বাৰৰ প্ৰটন একে এতিয়া মাছ নাম্বাৰটো মই তোমাক দিয়ে দিছোঁ 40 বুলি কুৱেশ্যনত হয়নে নাই সো প্ৰটনছৰ সংখ্যা আমি জানো 20 প্লাছ নাম্বাৰ অফ নিউট্ৰনছ তাৰমানে কিমান হ'ল ইট ইজ 20 ফৰ কেলছিয়াম হৈছে এতিয়া আৰ্গনত তুমি আহা ইয়াতে আমাৰ মাছ নাম্বাৰ আমি জানো 40 ইজ ইকুৱেল টু নাম্বাৰ অফ প্ৰটনছ আছে 18 নিউট্ৰনৰ নাম্বাৰ কিমান হ'ব 40 minus 18 হ'লে 10 minus 8 2 3 minus 1 2 দেখিছানে both of them are differing in the number of their neutrons হ'ব so isobars ক্ষেত্ৰত আমি কি কম they have the same mass number but their atomic numbers are different হৈছে third terminology to amar hoise isotones of an element of any element they will have the same number of your neutrons সিহঁতৰ তাৰমানে নিউট্ৰন কাউণ্টটো একে হ'ব আমি অলপ আগতে তোমালোকে দেখিছা যেতিয়া আমি আইসোটোপস ডিসকাস কৰিছো নিউট্ৰনৰ নাম্বাৰটো বেলেগ হৈছে ঠিক একেদৰে আইসোবাৰ্স ডিসকাস কৰোতে আমাৰ নিউট্ৰনৰ নাম্বাৰটো বেলেগ হৈছে হয়নে নাই কিন্তু আইসোটোনছ বোৰ এনেকুৱা substances যোনবোৰত তোমাৰ the number of neutrons or countটো একে থাকে ইয়াতে তোমাৰ দেখিছা ক্লোৰিনৰ এটমিক নাম্বাৰ তোমালোকে মনত ৰাখিব লাগিব it is 17 argonor 18 potassiumৰ 19 calciumৰ 20 আৰু ইয়াতে ইফালে লেফট হ্যান্ড সাইডে সালফাৰৰ 16 এইবোৰ এটমিক নাম্বাৰস কিন্তু একেবাৰে তোমালোকে মনত ৰাখিব লাগিব it should remain at the tip of your tongue হ'ব এতিয়া তুমি চোৱা সে আমি গুটে কেইটাৰ ক্ষেত্ৰতে mass number to tumi dana 36 for sulfur hobo so number of protons janu ami tolot 16 likhise mane atomic number 16 mane number of protons moi neutron ulabo lagile n is equal to kiman hobo 36 minus 16 is 20 hone chlorine not swa tumi eke 37 is equal to 17 plus neutron hone number of neutrons is equal to 20 ঠিক একেদৰে আৰ্গনৰ ক্ষেত্ৰতো তুমি নাম্বাৰ অফ নিউট্ৰনছ যদি চোৱা 20 প্ৰত্যেকটোৰ ক্ষেত্ৰতে আমি ইয়াতে দেখা পাইছো যে আইসোটোনছ বুলি আমি ইহঁতক এই পাৰ্টিকুলাৰ এক্সাম্পল এটা কিয় আইসোটোন বুলি কৈছো কাৰণ তাহাতৰ নাম্বাৰ অফ নিউট্ৰন কাউণ্টটো সমান ইহঁতৰ নাম্বাৰ অফ নিউট্ৰনছ ইজ ইকুৱেল টু ইজ the same হ'ব so আজিৰ ক্লাছটোত আমি মই তোমাক কৈছো যে we will start with hydrogen but since the first line of the chapter it says that hydrogen consists of your or hydrogen shows three isotopes protium deuterium and tritium so tare agote tumage jana usit je isotope nu kak koy hone nai so jetia ami isotope discuss koriso we together we have also discussed about isobars and isotones so junketa moi example disu and whatever I have explained you today ekhini tumalke amar bhal dore saba prottekto example ebar nije copy kori likhi saba hobo যদি কিবা প্রবলেম হয় মোৰ পার্সোনাল নাম্বারটো WhatsApp কৰিলে হল লে ম্যাম আমি এটু পাৰা নাই বা এটু অসুবিধা হৈছে so that in the next class we can move forward to the preparation and manufacture of hydrogen via laboratory process okay till then stay safe and keep well